এইফালে গাইজ দেখিছেনে কি ধুনীয়াকৈ তেখেতলৈ খাদ্য দিছে দেখিছেনে এইফালে হৈছে মেইন মিচিং থালিখন দেখিছেনে ৱাও এইফালে দেখিছেনে ৰেড ৰাইচ তো এইফালে আছে ঔটেঙা লগত বৰালি মাছ যেনে গাহৰি মাংস চব এইফালে চাইমদ গাইজ দেখিছেনে দেখুৱাই দিয়ে একদম ধুনীয়াকৈ দেখুৱাই দিয়ে ৱাও চাইমদ সো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মই অন্যটা আজি আকৌ বিন্দাছ এটা ফুড ব্লগল তো গাইজ আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আৰু নেক্সট লেভেল লোভনীয় হ'ব গৈ আছে কাৰণ মই আজি আছো চিলাপথাৰ কলাজানত ঠিক আছে আৰু সেই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে কোচাক দেখিছেনে একদম ধুনীয়া এখন ৰেষ্টুৰেণ্ট আজি ধুনীয়া এখন আৰু এইফালে আছে চাংঘৰ আপোনালোকক মই দেখুৱাই দিছোঁ চাংঘৰ এইফালে দেখিছে একদম ধুনীয়াকৈ চাং তো গাইজ ইয়াৰ খানা শুনিলে আপোনালোকে আচৰিত খাব ঠিক আছে গাহৰি থালিটো আছে লগতে চিকেন থালিও আছে লোকেল চিকেন থালিও আছে মটন আছে হাঁহ মাংস আৰু বহুত বিভিন্ন ৰকমৰ মিচিং থলুৱা খাদ্য আপোনালোকে ইয়াত খাব পাব আপোনালোকে গম পাইছে চাগে আমাৰ অসমীয়া থালিত থাকে তাৰপিছত দেউৰীসকলৰ থালি থাকে মিচিং থালি থাকে নাগা থালি থাকে কিন্তু ইয়াত আহিলে আপোনাৰ অসমীয়া থালিও পাব লগতে মিচিংসকলৰ থলুৱা খাদ্যও খাব পাব যিহেতু মই আজি খাম মিচিং থালি ঠিক আছে তো আহক ব'লক ভিতৰলৈ যাওঁ আৰু ধুনীয়াকৈ আপোনালোক ইয়াৰ ইণ্টাৰভিউটো দেখাওঁ এতিয়া মই লগতে আপোনালোকৰ লোকেশ্যনটোৰ কথা কৈ দিছোঁ এই ৰেষ্টুৰেণ্টখনৰ মই আপোনাৰ লোকেশ্যনটোৰ কথা কৈ দিছোঁ এইফালে গুচি গ'লে আপোনালোকে কলাজান পাব ঠিক আছে এইডোখৰ জেগা একচুৱেলি কলাজান বুলিয়ে কয় অকণমান আগত গৈ কলাজান পাব তাৰপিছত আপোনালোকে পাবগৈ চিলাপথাৰ ঠিক আছে চিলাপথাৰ পাবগৈ আৰু এইফালে গুচি গ'লে অকণমান আগত গৈ বগীবিল ব্ৰিজখন পাব ইয়াৰ সম্পূৰ্ণ লোকেশ্যনটো মই ডিছক্ৰিপশ্যনত দি দিম ঠিক আছে মেপৰ লোকেশ্যনটো দি দিম আৰু এতিয়া ধুনীয়াকৈ যাওঁ ব'লক ভিতৰত ইয়াৰ খাদ্যবিলাক খাওঁ আৰু আপোনালোককো দেখুৱাওঁ লগতে আজি চাংঘৰত গৈ খামগৈ ঠিক আছে আৰু এটা কথা আপোনালোকক কৈ দিওঁ তো ইয়াত আপোনালোকে চাইমদো পাব ৰহিও পাব ঠিক আছে তো ব'লক যাওঁ আজি তো ব'লক এতিয়া ধুনীয়াকৈ কোচাক ধাবাৰ ভিতৰত সোমাই যাওঁ আৰু ভিতৰৰ ইণ্টাৰভিউটো আপোনালোকক দেখুৱাম খুব ধুনীয়া মানে দেই মই আপোনালোকক দেখুৱাইছোঁ বাৰু একদম পূৰা সেয়া দেখিছেনে কি ধুনীয়া দেখিছেনে ৰেষ্টুৰেণ্টখন ভাল লাগিছে আৰু ইয়াত আপোনালোকে বহি ধুনীয়াকৈ এ চি বতাহো লৈ আপোনালোকে ধুনীয়াকৈ খাব পাৰিব ঠিক আছে লগতে আপোনালোকে পাব ইয়াত কেবিন ভাই দেখুৱাই দিব পাৰিবা নেকি অ'কে ইয়াতো ধুনীয়াকৈ এইফালে এ চি কেবিন মানে কেবিনটো চবতে আছে ঠিক আছে এইফালে কেবিন আছে ধুনীয়াকৈ ফেমিলি লৈ খাব পাৰিব এইফালেও আপোনালোকে এ চি পাব তাই এইফালেও আছে কেবিন দেখুৱাই দিব তাই এইফালেও আছে কেবিন দেখিছে ধুনীয়াকৈ ইয়াত খাব পাৰিব এইফালে 1 2 3টা কেবিন আছে ডাঙৰ ডাঙৰ ফেমিলি আৰু বিশেষকৈ ইয়াত আপোনালোক আৰু এটা কথা কওঁ ইয়াত আহিলে আপোনালোকে তেনেকুৱা ধৰক বাৰ্থডে পাৰ্টি হওক বা বেচেলাৰ পাৰ্টি হওক বা যিকোনো পাৰ্টি আপোনালোকে ইয়াত কৰিব পাৰিব ঠিক আছে বহুত ডাঙৰ স্পেচ আছে বহুত ধুনীয়া এটা লোকেশ্যনত আছে ধুনীয়াকৈ ইয়াত খাই বৈ উপভোগ কৰিব ধুনীয়াকৈ ফেমিলিৰ লগত অলপ সময় স্পেণ্ডো কৰিব পাৰিব ঠিক আছে তো এতিয়া ধুনীয়াকৈ মই আপোনাক ইয়াৰ অ'নাৰ লগত চিনাকি কৰাই দিব লৈছোঁ তো এইফালে আছে অ'নাৰ দাদা নমস্কাৰ অ'কে দাদা আপোনাৰ গুড নেমটো বিজয় টাই অ'কে দাদা আপোনালোকৰ এই ৰেষ্টুৰেণ্টখন খোলা কিমান দিন হ'ল ৰেষ্টুৰেণ্টখন আমাৰ 2 বছৰ হওঁ আৰু এই অক্টোবৰ মাহ আহিলে 2 বছৰ জাষ্ট মাজত এমাহ দিন বাকী আছে হয় নেকি বঢ়িয়া 2 বছৰ হ'ব তাৰ ন ঠিক আছে দাদা আপোনালোকৰ ইয়াত থালিৰ বিষয়ে কওক কি থালি আপোনালোকে দিয়ে ইয়াত থালি আমাৰ পৰ্ক থালি আছে চিকেন থালি আছে লোকেল চিকেন থালি আছে ফিছ থালি আছে অ'কে তাৰপিছত থালিৰ লগতে আমি যিহেতু থলুৱা যদি মিচিং থালিখন খাম বুলি কয় হয় মিচিং থালি আমি চাইমদটো এড কৰা আছে হয় নেকি আপুনিতো মিচিং ল'ৰা চাগে হয় অ'কে আৰু কি থালি থৈছে আছামিজ থালিও আছে যিহেতু মই অসম মোক ৰিপ্ৰেজেণ্ট কৰিবলৈ মই অসমীয়া থালিটো থ'বলৈ এনেকুৱা কিবা কৰিছোঁ এই বঢ়িয়া আৰু ইণ্ডিয়ান থালিও থৈছে নেকি আপোনালোকে ইণ্ডিয়ান থালিও থৈছোঁ বঢ়িয়া এই কথাটো শুনি ভাল লাগিলে যে আপুনি অসমত আছে অসমীয়া থালিটো থৈছে যিহেতু আপুনি এজন মিচিং ল'ৰা হয় মিচিং থালিও থৈছে বঢ়িয়া এই কথাটো শুনি বহুত ভাল লাগিলে লগতে আপোনালোকে আপুনি যে ক'লে চাইমদো থৈছোঁ মানে মিচিং থালিৰ লগত আপুনি চাইমদো দিয়ে চাইমদ অ'কে আপোং মানে একচুৱেলি ৰহি নহয় জানো হয় তো সেইটো মানে আছামিজ থালিৰ লগত দিয়ে নেকি না আছামিজ থালিৰ লগত আমি ৰহিটো যদি অপশ্যনেল হয় বিচাৰিলে সেইটো আমি প্ৰডিউচ অ'কে বঢ়িয়া ঠিক আছে তেতিয়াহ'লে আজি খাদ্য কেনেকুৱা আজি খাদ্য আমাৰ আপুনি কি খাব বিচাৰিব সেইটো কিবা কৰি পিনি আমি ৰেডি কৰি আছোঁ বাৰু অ'কে বঢ়িয়া ঠিক আছে আজি খানা আপোনালোক খাই চাম তেতিয়াহ'লে মিচিং থালি ঠিক আছে মিচিং থালি বনাওক ধুনীয়াকৈ খাম আজি অ'কে বঢ়িয়া ঠিক আছে আমাৰ কোচাক ৰেষ্টুৰেণ্টখনলৈ বিবেক দা অহা বহুত ধন্যবাদ বিবেক দা এইপিনে সামান্য এটা আমি উপহাৰ এটা আপোনাক দিব বিচাৰিছোঁ থেংক ইউ আমাৰ ট্ৰেডিশ্যনেল গামোচা মিচিং এপকেৰে আপোনাক আদৰণি জনাইছোঁ থেংক ইউ আৰু সঁচাকৈ ভাল লাগিলে এনেকুৱা মিচিংসকলৰ থলুৱা যিটো গামোচা ন ভাল লাগিলে পাই বহুত ভাল লাগিছে আৰু আপোনালোকে এতিয়া মই খাবলৈ বাকী আছে আপোনালোকে আহিব ইয়াত খাই চাব ধুনীয়াকৈ মই লোকেশ্যনটো দি দিম আপোনালোকক এতিয়া মই খাম আৰু আপোনালোকক কম ধুনীয়াকৈ ৰিভিউটো কেনেকুৱা ধৰণৰ খাদ্য বনাইছে তো ভিডিঅ'টো চাই থাকক আজি মজা আৰু ইণ্টাৰেষ্টিং
সো গাইস এতিয়া মই আপোনাক চাংঘৰ দেখামগে ঠিক আছে তো এফালে দিছে কোচাক ৰেষ্টুৰেণ্টৰ চাংঘৰটো ঠিক আছে এফালে ধুনীয়াকৈ এটা চিৰি লৈ গৈছে আপোনালোকে ওপৰটো ধুনীয়াকৈ খাব পাৰিব আৰু ইয়াৰ যোনটো খোৱাৰ এটা মজাই বেলেগ কাৰণ কেলে ইমান ধুনীয়া এটা নেচাৰেল বতাহ আহি আছে ন ৱাও দেখিছেনে কি মানে এচি নালাগে আপোনাক ইয়াত খালে মানে ঠিক আছে ইয়াত ধুনীয়াকৈ বহি ধুনীয়াকৈ ইয়াৰ খাদ্য খাব পাৰিব এফালে আছে ধুনীয়াকৈ হাতটো ধুব পাৰিব সো গাইস এতিয়া সময় আছে খোৱাৰ আৰু আপোনালোকে দেখিলে আচৰিত পাব ইমানে খাদ্য তেখেতসকলে উলিয়াইছে মিচিং থালি লগতে অসমীয়া থালি উলিয়াই দিছে তো এইফালে গাইস দেখিছেনে কি ধুনীয়াকৈ তেখেতসকলে খাদ্য দিছে দেখিছেনে এইফালে হৈছে মেইন মিচিং থালিখন দেখিছেনে ৱাও এইফালে দেখিছেনে ৰেড ৰাইচ এই চাউলটোৰ নামটো কি লাই আম মিচিঙত কয় লাই আম ওকে এইটো একচুৱেলি মিচিঙত কয় লাই আম ৰাইচ বুলি কয় ঠিক আছে এইফালে দেখিছে চিকেন আছে ইয়াত পৰ্ক আছে ইয়াত লিভাৰ ফ্ৰাই আছে এইফালে ভাজি এটা বনাইছে ঠিক আছে ফুল আলু ভাজি ঠিক আছে তো এইফালে এখন মিচিং থালিখন আৰু পাব ইয়াত আপোনালোকে মিচিং থালি বহুত বেলেগ বেলেগ ডিজাইনৰ তেখেতসকলে বনায় আৰু এইখন হৈছে অসমীয়া থালি যদি আপোনালোকে বিচাৰে তো ইয়াত পৰ্ক থালিও বেলেগকৈ পাব চিকেন থালিও পাব তো বিভিন্ন ৰকমৰ কিছুমান থালি তেখেতসকলে প্ৰেজেণ্টেশ্যন কৰে আপোনালোকৰ বাবে ঠিক আছে তো ইয়াত আজি যিহেতু মই মিচিং থালি খাব বিচাৰিছোঁ সেইকাৰণে মিচিং থালি দিছে লগতে অসমীয়া থালিখনো দেখুৱাই দিছে তো ঠিক আছে এতিয়া মিচিং থালিখন ট্ৰাই কৰিম আৰু লগতে ইয়াত কি কি আছে সম্পূৰ্ণ আপোনালোকক কৈ দিছোঁ তো এইটো হ'ল স্ম'ক পৰ্ক দেখিছেনে গাহৰি মাংস কি ধুনীয়াকৈ দিছে চাওক তেখেতসকলে ৱাও আৰু এইফালে আছে চিলি চিকেন দেখিছে আৰু এইফালে হৈছে চাইমদ দেখিছেনে ৱাও আৰু এইফালে আছে তো এইফালে আছে বৰালি মাছৰ কাৰী বনাইছে আৰু এইফালে আছে পৰ্ক ড্ৰাই ফ্ৰাই তো এইফালে আছে ঘৰুৱা ষ্টাইলত একদম হাঁহ মাংস কোমোৰা দি বনাইছে তো এইফালে আছে পাতত দিয়া গাহৰি দেখিছেনে ৱাও আৰু এইফালে আপোনালোকক ক'লোৱে আমাৰ আছামিজ থালি পায়সৰ পৰা গোটেইখিনি অসমীয়া থলুৱা খাদ্য ইয়াত দি দিছে দেখিছেনে বঢ়িয়া সুন্দৰ আৰু এইফালে আছে মটন বিৰিয়ানী ঠিক আছে আৰু এইফালে আছে তো এইফালে আছে ঔটেঙাৰ লগত বৰালি মাছ আৰু এইফালে আছে আলু পিটিকা আৰু এইফালে এটা চাটনি বনাইছে ঠিক আছে আৰু এইফালে আছে আচাৰ নেকি এইফালে আছে শুকান মাছৰ চাটনি আৰু এইফালে আছে চিকেন উইংছ আৰু এইফালে মাছ পাতত দিয়া দেখিছেনে ধুনীয়া মিছা মাছো আছে শিঙৰা আছে পুঠি আছে ঢেৰ মানে মিক্স মাছ আৰু এইফালে আছে শুকতি ভোট জলকীয়া আকৌ নহৰু দেখিছে কি ধুনীয়াকৈ ভাল লাগিছে প্ৰেজেণ্টেশ্যনটো আৰু এতিয়া যিহেতু মোৰ চকু পৰি আছে এখন মিচিং থালি আৰু চিকেন কি পিছ চাওক না লোকেল চিকেন আকৌ দেই এয়া লোকেল চিকেন মুখখন কলা কলা আহিছে নি ইমান কলা নহয় অ'কে সো গাইছ এতিয়া সময় আছে খোৱা আৰু এতিয়া ধুনীয়াকৈ খাম এতিয়া এইফালে ফ'কাছ কৰি আছোঁ মই মিচিং থালিখন দেখিছেনে দেখিয়ে ভাল লাগি গৈছে এইফালেতো চাইমদটো আছে চাইমদ খোৱাৰ আগত মিচিং থালিখন প্ৰথমতে ষ্টাৰ্ট দিম এতিয়া খাবলৈ আৰু এইফালে দেখিছে লোকেল চিকেন ৱাও এই ফাৰ্ষ্ট টাইম গাইছ মিচিং থালি খাব লৈছোঁ মানে এই ৰেড ৰাইচটো যোনটো আছে যে ফাৰ্ষ্ট টাইম মানে আৰু মিচিং থালি আগতে খাইছোঁ গুৱাহাটীত ৱাও আৰু বিশেষকৈ এই চিকেনটো যে চাউলৰ গুড়ি দি বনাইছে হয় ন চাউলৰ গুড়ি দি বনাইছে চিকেনটো সুন্দৰ লাগিছে দেই আৰু এইফালে আছে লিভাৰ ফ্ৰাই দেখুৱাই দিবা ওচৰলৈ এইফালে দিছে লিভাৰ ফ্ৰাই তো এইফালে আছে গাহৰি মাংস আৰু এই শাকটো তেখেতসকলে তাজুক শাক বুলি কয় ঠিক আছে তাজুক এইফালে তাজুক শাকৰ লগত এইফালে গাহৰি মাংস মানে প্ৰথম খাম এবাৰ তাজুক শাক আপোনালোকে কমেণ্ট কৰিবচোন বাৰু আমাৰ অসমীয়াত এই তাজুক শাকটো অসমীয়াত কি নাম বুলি কয় কিন্তু মিচিংসকলে বোলে তাজুক শাক বুলি কয় ঠিক আছে বাকী নাজানো আৰু সুন্দৰ তো এতিয়া আছে এইফালে পৰ্ক ৰষ্টেড গাইজ দেখিছেনে ৱাও কিন্তু কেনেকৈ লওঁ বাৰু এতিয়া ইয়াৰ পৰা এনেকৈ লৈ লৈছোঁ দেখিছেনে গাহৰি মাংস চব
একদম সফ্ট হৈছে গাহৰি মাংসৰ পিচটো হালকা আছে এটা মুখৰ এটা যেটো স্মক কৰিছে হালকা সা লেয়াৰ এটা ওলাইছে তেলৰ যোনটো লেয়াৰটো লগতে হালকা মছলা ওপৰত পেষ্ট কৰি দিছে সুন্দৰ সুন্দৰ টেষ্ট তো গাইজ এতিয়া খাব লৈছোঁ বৰালি মাছ সৰিয়হ দি বনাইছে একচুৱেলি বৰালি মাছ মই নাখাওঁৱেই কিন্তু ইয়াৰ যিহেতু সৰিয়হটোত মই টেষ্ট কৰিম বা বৰালি মাছ সৰুৰ পৰাই নাখাওঁ যিহেতু মানে সৰিয়হটো টেষ্ট কৰিম মেইন হ'ল বিশেষকৈ ওচৰত আনিবা বিশেষকৈ জোলকণ মেইন মাছ কি হয় নহয় পিছৰ কথা জোলকণ মেইন ঠিক আছে আৰু বিশেষকৈ এইটো যোনটো ৰেড ৰাইচ ন তো ৰেড ৰাইচটো খোৱা মজাই বেলেগ ৱাও সৰিয়হ নিচিনা লগাই নাই গাইজ একদম ক্ৰিমি মানে এনেকুৱা ধুনীয়া পিচ খাইছে নহয় মানে এটা লেয়াৰ এটা গম পাইছেনে সৰিয়হৰ যোনটো লেয়াৰটো মানে লাগি গৈছে মানে আৰু এই সৰিয়হটোৰ যোনটো তৰকাৰীটো মানে মাছ দি এইটো মই খাইছিলোঁ কেলেকেটা দীঘাত ইলিছ মাছৰ সৈতে সেই দিনটো মনত পৰি গৈছে বিৰাট ধুনীয়া আৰু টেষ্টি হৈছে মানে নম্বৰ 1 তো এতিয়া খাম এইফালে পাতত দিয়া গাহৰি মাংস দেখিছেনে সুন্দৰ সুন্দৰ আৰু লগতে যদি এনেকুৱা আলু পিটিকা কষ্ট তাৰ লগতে যদি এনেকুৱা আলু পিটিকা পাই যাওঁ আৰু ৰেড ৰাইচৰ লগত আৰু কি লাগে আৰু আপোনালোকে গম পায় মই আলু পিটিকা খাই কিমান ভাল পাওঁ এইফালে হাঁহ মাংসৰ অকণ জোল লৈ লৈছোঁ এইফালে হাঁহ মাংস বঢ়িয়া ধুনীয়া বনাইছে হাঁহ মাংস জোলখন একদম কোমোৰা দি দিছে থলুৱা ষ্টাইলত হৈছে মানে আমাৰ ধৰক গাঁৱত সমাজত যেনেকুৱা বনায় ঠিক আছে একদম থলুৱা যোনটো থলুৱা জুতিটো ইয়াত খাব পাব বাকীবিলাক আইটেমছটো খাইছোৱেই বাৰু ঠিক আছে নহ'লে হাঁহ মাংস আৰু এটা প্লাছ পইণ্ট প্ৰায়ভাগ মানে হাঁহ মাংসবিলাক সৰু পিচ কৰে কিন্তু ইয়াৰ পিচবিলাক দেখিছেনে ডাঙৰ ডাঙৰ যথেষ্ট ডাঙৰ ডাঙৰ ঠিক আছে আৰু এইফালে আছে চাটনি দেই পাও চাটনিটো ভাল বনাইছে সুন্দৰ টেষ্ট মানে গোটেইকেইটা আইটেমছ খাই আছিলোঁ বহুত ধুনীয়া হৈছে কৰিলে তো গাইজ এতিয়া খাব লৈছে এইফালে চাই মদ গাইজ দেখিছেনে দেখুৱাই দিয়ে একদম ধুনীয়াকৈ দেখুৱাই দিয়ে ৱাও অলপ ধোঁৱা ধোঁৱা ফ্লেভাৰ এটা পাইছোঁ প্ৰথম খাইছোঁ দেই চাই মদ মানে ৰহিটো খাইছোঁ বা সাঁজটো খাইছোঁ ঠিক আছে কিন্তু ইয়াৰ টেষ্টটো বহুত বহুত বেলেগ তাৰমানে এটা স্মকি ফ্লেভাৰ এটা পাইছোঁ ইয়াত সুন্দৰ কাটি দিয়া অ'কে তো এইফালে এতিয়া খাব লৈছোঁ চিলি চিকেন ঠিক আছে ইয়াৰ এক পিচ ধুনীয়াকৈ লৈ লৈছোঁ একদম জুচি টাইপ কা হৈছে একদম সফট কোমল
Wow. এইফালে আছে চিকেন উইংছ দেখুৱাই দিবা দেখিছেনে চিকেন উইংছ ধুনীয়াকৈ কৰ্ণফ্ল'ৰ দি দিছে ওপৰত লগতে আৰু মছলা পাতি অলপ ধুনীয়াকৈ পেষ্ট কৰি দিছে চয়া চচ দিছে টমেট' চচটো দিবই লাগিব ধুনীয়া টেষ্টি হৈছে নাইচ কাটা তো এইফালে আছে মটন বিৰিয়ানী বেছি নাখাওঁ অকণমান স্লাইট মানে একচুৱেলি মানে কি হৈছে ভাতটো বহুত খাই দিয়া হ'ল ৰেড ৰাইচটো ঠিক আছে তো সেইকাৰণে বিৰিয়ানী অকণমানে টেষ্ট কৰিছোঁ বাকীকেইটা খালোঁৱেই বাৰু চবৰে অকণমান টেষ্ট কৰাতে ভাল এইফালে বিৰিয়ানী মটন বিৰিয়ানী বৰ ধুনীয়া হৈছে দেই ৱাও ছাগলী মাংসটো সাংঘাতিক ধুনীয়া চফ্ট হৈছে একদম কোমল মানে কিছুমান আপোনাৰ এনেকৈ টানিব লাগে ন সেইটো নাই এখন সঁচাকৈ গোটেইকেইটা খানা খালোঁ গোটেইকেইটাই আল্টিমেট পাইছোঁ মই এটাও বেয়া বুলি ক'ব পৰা নাই আৰু এইফালে পায়সো খাই আছোঁ লগতে আমাৰ যোনখন আছামিজ থালি তাত পায়স দিছে আৰু সিমানখিনি খানা খোৱাৰ পিছত পায়সটো খোৱাটো বহুত ইম্পৰ্টেণ্ট হয় মিচিং থালিখনৰ যোনটো আপোনাৰ চাউলৰ গুড়ি দি মাংস বনাইছে ন সেইটো মানে দিলছে গৈছোঁ মানে বিৰাট ধুনীয়া হৈছে বাকীবিলাক খানাটো আছেই ঠিক আছে বইল ৰেচিপিবিলাক আছে ভাল বনাইছে চিকেন উইংছ হওক চিলি চিকেন আৰু যোনটো এইটো দেখুৱাই দিবাচোন দেই পৰ্ক স্ম'ক পৰ্কটো এইটো আপোনালোকে আহিলে খাই চাব কিন্তু দেই খাই চাব সাংঘাতিক জুচি সাংঘাতিক চফ্ট আৰু সাংঘাতিক এটা ধুনীয়া মুখত দিয়া লাগে যোনটো এটা লেয়াৰ পাইছোঁ নহয় চুপাৰ মানে ইমানটোৱে কৈছোঁ চ' গাইজ ধুনীয়াকৈ খাই বৈ ওলালোঁ সঁচাই খুবেই ভাল লাগিলে আৰু আপোনালোকে ইয়াত ভিতৰতো খাব পাৰিব দেখিছেনে ওপৰতো চাংঘৰতো মই অলৰেডি খাদ্যই খালোঁ কিন্তু ইয়াতো আপোনালোকে ধুনীয়াকৈ বহি চিল কৰি ইয়াত ধুনীয়াকৈ খাব পাৰিব আৰু এইফালে আছে ঝুলনাখন আৰু এইফালেও আছে গাইজ দেখিছেনে ধুনীয়াকৈ ইয়াত বহি খাব পাৰিব আৰু এইফালে পথাৰৰ যোনটো এটা ভিউ চাব পাৰিব ঠিক আছে তো ইয়াতে ধুনীয়াকৈ বহি লওঁ যিহেতু তো আপোনালোকে এতিয়া ক'ব যে ভিডিঅ'টো চাই কেনেকুৱা পালে ঠিক আছে তো যদিহে ভিডিঅ'টো চাই ভাল পাইছে তো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা যোনটো বেল আইকন আছে টিংকৈ বজাব নাপাব এনেকুৱা ধুনীয়া ফুড ব্লগ লৈ আহি থাকিম আজিলৈ